দেখিয়ে গম পাইছে আপোনালোকে কলৈ যাব লৈছোঁ। আহকচোন আপোনালোকেও চাওক মোৰ লগতে। আজি হৈছে হনুমান জয়ন্তী, গতিকে আমি হনুমান মন্দিৰ যাবলৈ ওলাইছোঁ। হনুমান জয়ন্তী আপোনালোকলৈও শুভেচ্ছা থাকিল। আৰু মন্দিৰলৈ গ'লে মনটো ভাল লাগে নহয় জানো, সেইকাৰণে যাবলৈ ওলাইছোঁ আৰু আপোনালোককো দেখাম, চাই থাকিব দেই। এয়া দুইজনী একদম একে একে কাপোৰ পিন্ধি লৈছোঁ, সেইকাৰণে হাঁহি উঠি গৈছে। এয়া আমি একদম দুইজনী ওলাইছোঁ। এয়া মোৰ খুৰী দেই, একে কাপোৰ পিন্ধি, মানে নজনাকৈ হৈ গ'ল একে কাপোৰ। আৰু এইফালে এয়া আমি ধুনীয়াকৈ এইখিনি দেখিছেনে, মানে শৰাই এভাগ দিম, এয়া তাকে লৈছোঁ আমি। এতিয়া যাওঁ দেই। এয়া আহি পালোঁ মন্দিৰ, আৰু ইয়াতে আমি ধুনীয়াকৈ সেৱা কৰি ল'ম। মোৰ লগতে আপোনালোকে সেৱা কৰি লওক। আৰু আমি ধুনীয়াকৈ ইয়াতে সেৱা কৰি ল'লোঁ। আৰু ইয়াত সকলোকে সেৱা কৰা হয়। মানে এয়া হৈছে শিৱ মন্দিৰ, দেখিছেনে? শিৱ মন্দিৰতে মানে হনুমানজীক, আৰু এইফালে এয়া শ্ৰীকৃষ্ণ, আৰু আনফালে মানে গণেশ বাবাকো সেৱা কৰিব পৰা যায়। সকলোকে সেৱা কৰিব পৰা যায় ইয়াতে। এয়া